আজি মই আপোনালোকৰ বাবে 34 সাইজ ব্লাউজ এটাৰ পেপাৰ কাটিঙৰ ভিডিঅ' লৈ আহিছোঁ। প্ৰথমে মই ব্লাউজৰ দিশটো লৈছোঁ। ব্লাউজৰ দিশটো ইয়াতে লৈছোঁ মই 14.5 ইঞ্চি। আপোনালোকে নিজৰ হাইট অনুসৰি ব্লাউজৰ দিশটো ল'ব পাৰিব। যিমান দীঘল দিয়ে তাতকৈ খালি 1 ইঞ্চি বা আধা ইঞ্চি বেছিকৈ ৰাখি থ'ব, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যায়। এতিয়া কান্ধৰ কাৰণে মই লৈছোঁ 6 ইঞ্চি। দেখিছেনে, 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই ব্লাউজটো মই অকণমান ডিপ কাট দিছোঁ, সেইকাৰণে অকণমান বহাই লৈছোঁ। আৰু আৰ্মহোল ৰাখিছোঁ 5.5 ইঞ্চি। চাওক, আৰ্মহোলৰ কাৰণে 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালৰ পৰাও 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছে নে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক, এই দুয়োটা বিন্দু লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। ব্লাউজ কাটিং কৰোঁতে আপোনালোকে সদায় জোখ মাখখিনি সঠিক আৰু ভালকৈ ল'ব, তেতিয়াহে ব্লাউজ কাটিংটো ভাল হ'ব। আৰু মই ব্লাউজটো চিলাইছোঁ 34 সাইজৰ। 34 সাইজৰ হিচাপটো কেনেকৈ উলিয়াব চাওক। ফিটাডালৰ মূৰটো দেখিছেনে, 34ত লগাই পাইছোঁ মই 17 আৰু 17ক দুভাগ কৰি পাইছোঁ ইয়াতে 8.5, মানে 34ক 4য়ে আপোনালোকে হৰণ কৰি দিব আৰু হৰণ কৰি যিটো পাব সেইটোৱে হৈছে বুকুৰ জোখটো। এতিয়া চাওক, মই বুকুৰ জোখটো লৈছোঁ 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু 2 ইঞ্চি বহাই লৈছোঁ। সৰ্বমুঠ বুকুৰ জোখটো হৈছে 10 ইঞ্চি আৰু কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছে নে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক, মই বিন্দুকেইটা লগাই এনেকৈ আঁচডাল টানি ল'লোঁ। কঁকালৰ কাৰণেও 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চাওক, এনেকৈ আঁচডাল টানি আকৌ বিন্দুকেইটা মিলাই ল'লোঁ। এতিয়া মই গলৰ জোখটো লৈছোঁ। গলৰ কাৰণে 3 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু পিঠিটো কিমান কটা দিয়ে সেইটো আপোনালোকে নিজৰ হিচাপ মতে দি ল'ব। মই ইয়াতে দিছোঁ 8.5 ইঞ্চি জোখত পিঠিটো কটা দিছোঁ আৰু বহলটো দিছোঁ 3 ইঞ্চি। কৈছোঁ ব্লাউজটো মই অকণমান ডিপ কাট দিছোঁ, সেইকাৰণে অলপ বহাই কাটিছোঁ আৰু দেখিছেনে, বক্স আকাৰত এনেকৈ বনাই লৈছোঁ। আৰু এইফালে আৰ্মহোলৰ শ্বেপটো দিবলৈ লৈছোঁ। এতিয়া এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু একেবাৰে মাজভাগত এটা বিন্দু দিছোঁ। এতিয়া চাওক, এই বিন্দুকেইটা লগাই আৰ্মহোলৰ শ্বেপটো দি ল'ম। 9 ইঞ্চি দূৰত যে বিন্দুটো দিছিলোঁ, এই বিন্দুটোলৈকে আৰ্মহোলৰ শ্বেপটো মিলাই ল'ম। পিঠিৰ ৰাউণ্ড শ্বেপটো দিবলৈ এই বক্সটোৰ পৰা দেখিছেনে, ওপৰৰ ফাললৈ 1 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু ৰাউণ্ড শ্বেপটো দি লৈছোঁ। কান্ধৰ ফালে অকণমান এনেকৈ ডাউন কৰি লৈছোঁ। পিঠিৰ ছাইডটো কাটি ল'ম এতিয়া। পিঠিৰ ছাইডটো কাটি ল'লোঁ আৰু আৰ্মহোলটো অকণমান আকৌ মিলাই দিছোঁ। চাওক, এয়া এতিয়া আগফালৰ ছাইডটো কাটিব লাগিব। আগফালৰ কাৰণে মই দেখিছেনে 1 ইঞ্চি বহাই ৰাখিছোঁ। আপোনালোকে 1 ইঞ্চি বা আধা ইঞ্চিও বহাই ৰাখিব পাৰে, কিন্তু আধা ইঞ্চি বহাই থ'লে কেতিয়াবা চুটিও হৈ যায়, সেইকাৰণে পাৰিলে 1 ইঞ্চিয়ে বহাই থ'ব, পাছত চিলাবলৈ সুবিধা হ'ব। যদি আকৌ ঠেক হৈ যায়, আকৌ জইন কৰিবলগীয়া হয়, কাম বহুত বেছি বাঢ়ি যায়, সেইকাৰণে আপোনালোকে পাৰিলে 1 ইঞ্চিয়ে বহাই থ'ব। এতিয়া মই পিঠিৰ শ্বেপটো দি আগফালৰ শ্বেপটো আঁকি লৈছোঁ। আৰ্মহোলৰ শ্বেপটো আকৌ মিলাই লৈছোঁ। আৰ্মহোল আছিলে 5.5
5 ইঞ্চি আকৌ এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ চাওক। এতিয়া আকৌ আৰ্মহোলৰ শ্বেপটো দি লৈছোঁ। এতিয়া ডিঙিৰ জোখটো লৈছোঁ। ডিঙিৰ কাৰণে 6 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু বহলটো ৰাখিছোঁ 3 ইঞ্চি। এতিয়া চাওক মই বক্স আকাৰত এনেকৈ বনাই লৈছোঁ আৰু ডিঙিৰ কাৰণে এতিয়া ৰাউণ্ড শ্বেপটো দিব লাগিব আৰু তাৰ কাৰণে এই কোণটোৰ পৰা দেখিছেনে 1 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু ৰাউণ্ড শ্বেপটো এনেকৈ দি লৈছোঁ। বেল্টৰ কাৰণে এতিয়া চাওক ইয়াৰ পৰা 3 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। এতিয়া আটাইকেইটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ আৰু বেল্টৰ শ্বেপটো দিবৰ কাৰণে চাওক ইয়াৰ পৰা 1 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু এইফালে 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দি বেল্টৰ শ্বেপটো এনেকৈ মিলাই লৈছোঁ। কটৰীৰ কাৰণে এতিয়া ইয়াৰ পৰা 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ফালে এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোল ছাইডৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া আটাইকেইটা বিন্দু লগ লগাই কটৰীৰ শ্বেপটো দিব লাগিব। যদি আপোনালোকে শ্বেপটো দিবলৈ অসুবিধা পায় তেনেহ'লে এই যে দেখিছে বিন্দুটো, এই বিন্দুটোৰ পৰা এনেকৈ আঁচ এডাল টানি ল'ব আৰু আঁচডাল টানি ল'লে কটৰীৰ শ্বেপটো দিবলৈ সুবিধা হয়। দেখিছেনে আঁচডাল এনেকৈ টানি ল'লোঁ আৰু কটৰীৰ শ্বেপটো এতিয়া দি দিছোঁ। কটৰীৰ একেবাৰে সোঁ মাজত দেখিছেনে ওপৰৰ ফালে 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এনেকৈ আঁচডাল টানি ল'লোঁ। এতিয়া মই আগফালৰ ছাইডটো কাটি ল'ম। আগফালৰ ছাইডটো কাটি হৈ গ'ল। এতিয়া চাওক কটৰীটো কেনেকৈ মই ডাঙৰকৈ কাটিম। দেখিছেনে কাগজ এখনত মই কটৰীৰ শ্বেপটো এনেকৈ আঁকি লৈছোঁ। এতিয়া এইফালে 1 ইঞ্চি বহাই লৈছোঁ আৰু এইফালেও 1 ইঞ্চি বহাই লৈছোঁ আৰু আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ। ওপৰৰ ফালে 0.5 ইঞ্চি বহাই লৈছোঁ আৰু এইফালে অকণমান 0.2 মান হ'ব বহাই লৈ শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক এনেকৈ দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু কটৰীৰ শ্বেপটো মিলাই লৈছোঁ। এতিয়া চাওক একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু তলৰ ফাললৈ 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এনেকৈ ৰাউণ্ড শ্বেপ এটা দি ল'ম। চাওক এই কোণটোৰ পৰা এনেকৈ মই ফুট দি লৈছোঁ। দেখিছেনে এয়া শ্বেপটো দি ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ মিলাই লৈছোঁ। কটৰীৰ ছেকেণ্ড পাৰ্টটো এতিয়া কাটিব লাগিব আৰু তাৰ কাৰণে মই দেখিছেনে ছেকেণ্ড পাৰ্টটো শ্বেপটো এনেকৈ আঁকি লৈছোঁ আৰু ছাইডৰ ফালে 1 ইঞ্চি বহাই লৈছোঁ আৰু এইফালেও 1 ইঞ্চি বহাই লৈছোঁ। এতিয়া আঁচডাল টানি বিন্দুকেইটা মিলাই লৈছোঁ। দেখিছেনে আৰু ওপৰৰ ফালে 3.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু এইফালেও 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। বিন্দুকেইটা লগ লগাই এনেকৈ বক্স আকাৰত এতিয়া বনাই ল'লোঁ। দেখিছেনে এতিয়া আকৌ হুক পটিৰ ছাইডে
তলৰ ফাললৈ 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালে আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া আকৌ একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ। এতিয়া আটাইকেইটা বিন্দু লগ লগাই মই কটৰী ছেকেণ্ড পাৰ্টৰ শ্বেপটো দি ল'ম। এতিয়া কটৰীটো এনেকৈ কাটি লৈছোঁ। কটৰী ছেকেণ্ড পাৰ্টটো আপোনালোকক মই আৰু এটা সহজ পদ্ধতিৰে কাটি দেখুৱাম। চাওক, দেখিছেনে? শ্বেপটো মই এনেকৈ আঁকি লৈছোঁ আৰু ছাইডৰ ফালে 1 ইঞ্চি এনেকৈ বহাই লৈছোঁ আৰু এইফালেও 1 ইঞ্চি বহাই লৈছোঁ। এতিয়া পোনকৈ আঁচডাল টানি মিলাই ল'লোঁ। ওপৰৰ ফালে ইয়াৰ পৰা 3.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু এইফালেও 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া বক্স আকাৰত মই আকৌ বনাই লৈছোঁ। চাওক, শুকপটিৰ ছাইডে আকৌ তলৰ ফাললৈ 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালে আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ। আৰু এতিয়া চাওক, এই কটৰীটো যে দেখিছে, কটৰীটো মই এনেকৈ লুটিয়াই ল'লোঁ, মানে শুকপটিৰ ছাইডটো মই এইফালে দি লৈছোঁ আৰু এনেকৈ ছেকেণ্ড পাৰ্টৰ শ্বেপটো দি ল'লোঁ। চাওক, এয়া দেখিছেনে? কটৰী আৰু কটৰীৰ ছেকেণ্ড পাৰ্টটো মই এনেকৈ কাটি ল'লোঁ। হাতখন কাটিবৰ কাৰণে পিঠিৰ ছাইডটো মই দেখিছেনে কান্ধৰ পৰা ফিটাডাল এনেকৈ লৈ জুখি ল'লোঁ আৰু ইয়াতে পাইছোঁ মই 7 ইঞ্চি। এতিয়া চাওক, কাগজখন এনেকৈ জাপি ল'লোঁ আৰু বন্ধ ছাইডটো নিজৰ গা ফালে দি লৈছোঁ। হাতখন কিমান দীঘল দিয়ে সেইটো নিজৰ মতে দি ল'ব। আৰু এতিয়া চাওক, মই এই বন্ধ ছাইডটোৰ পৰা 7 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু 2 ইঞ্চি বহাই লৈছোঁ। টোটেল হৈছে 9 ইঞ্চি। এইফালেও মই 9 ইঞ্চি দূৰত্বত এটা বিন্দু দি লৈছোঁ আৰু এতিয়া এই ওপৰৰ কান্ধৰ ফালৰ পৰা 3 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। এইফালেও 3 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। এতিয়া আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ। এতিয়া আকৌ এই কোণটোৰ পৰা এই কোণটোলৈকে দেখিছেনে এনেকৈ আঁচ এডাল মই টানি লৈছোঁ। আঁচডাল টানি লোৱাৰ পাছত তলৰ ফাললৈ 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ ফাললৈ দেখিছেনে 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। বিন্দুকেইটা লগ লগাই এতিয়া দেখিছেনে শ্বেপটো মই এনেকৈ দি লৈছোঁ। এনেকৈ শ্বেপটো মিলাই ল'ব। এয়া শ্বেপটো দি হৈ গ'ল। এতিয়া হাতখন কিমান ক্ষীণ বা কিমান শকত সেইটো নিজৰ জোখমতে লৈ ল'ব। এতিয়া হাতখন কাটি লওঁ আৰু দেখিছেনে কিমান সহজ হয় এনেকৈ হাতখন কাটিবলৈ। এয়া হাতখন মই কাটি ল'লোঁ আৰু এতিয়া আগফালৰ ছাইডটোৰ কাৰণে অকণমান এনেকৈ দকৈ কাটি ল'ম। এনেকৈ শ্বেপ এটা আকৌ মই দি লৈছোঁ আৰু এতিয়া আকৌ কাটি ল'ম। এয়া চাওক, হাতখন কাটি হৈ গ'ল আৰু হাতখনৰ যে অকণমান বেছিকৈ কটা দেখিছে, এই কটা ছাইডটো ব্লাউজটোৰ আগফালৰ ছাইডে হ'ব, দেখিছেনে? আৰু দেখিছেনে, এয়া আজি ব্লাউজ কাটিংটো কৰি হৈ গ'ল। এইটো ব্ৰা কাটটো হয় আৰু এইটো ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো, এইটো বেল্টৰ পিচটো আৰু এইখন হৈছে হাতখন।